এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মে। আজি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা কেইখনমান আঁচনিৰ বিষয়ে এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী আঁচনি পোৱা নাই সেই সকল মানুহৰ কাৰণে চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা। এতিয়া সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব পাৰিব বিদ্যুৎ। তো কেনেকৈ লাভ কৰিব সেয়া প্ৰথমে আপোনালোকক জনাই দিছোঁ, তাৰপিছত দ্বিতীয় আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তো এইখন আঁচনিৰ জৰিয়তে কিন্তু সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব পাৰিব বিদ্যুৎ। তো কেনেকৈ লাভ কৰিব এতিয়া বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল দুখীয়া মানুহে PM সূৰ্য ঘৰ যোজনাত আবেদন কৰিব সেই সকল মানুহক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ছলাৰ। তো যিসকল মানুহে চৰকাৰী ছলাৰ লাভ কৰিব সেই সকল মানুহে কিন্তু দিব নালাগে বিদ্যুৎ মাচুল। চৰকাৰী ছলাৰৰ পৰাই সম্পূৰ্ণ কাম বন কৰিব পাৰিব। তো ভাৰত চৰকাৰে 3টা ছিষ্টেমত প্ৰদান কৰিব চৰকাৰী ছলাৰ। তো প্ৰথম ছিষ্টেমটো হ'ল যিসকল মানুহে 1 কিলোৱাট ছলাৰৰ কাৰণে আবেদন কৰিব সেই সকল মানুহক 30,000 টকা, আৰু যিসকলে 2 কিলোৱাটৰ কাৰণে আবেদন কৰিব সেই সকলক 60,000, আৰু যিসকলে 3 কিলোৱাটৰ কাৰণে আবেদন কৰিব সেই সকলক 78,000 টকা ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ছলাৰৰ কাৰণে আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন সম্পৰ্কে বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকক আজি দ্বিতীয়টো খবৰলৈ আগবঢ়াই লৈ গৈছোঁ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অপেক্ষা কৰি আছে যে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2,000 টকাটো কিমান তাৰিখে বা কেতিয়া সোমাব। তো এই বিষয়ত এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2,000 টকা। তো যদি এই মাহৰ শেষত নোসোমায় তেন্তে অহা মাহত কিন্তু PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই যাব। লগতে PM কিষাণ আঁচনিৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি এতিয়াই জনাই দিয়ক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো